यूट्यूबर নেকি মার্কেটিং দেখছ আরে এই সেকশন বাচ্চাটা মানে এই হয়ে গেছে এরকম মাক বাবা ইমান মানে নির্দয় হয় মানে না প্রবলেম আমি কবুল চেষ্টা সেবা করব আমার মুখ্য প্রধান বিষয় हेलो एवरीवन वेलकम बैक टू माय यूट्यूब चैनल बिंदास पिंकी नतुन এটা ভিডিও আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি যেহেতুকে 40তম বাৰ্ষিক মহোৎসৱ শ্ৰী শ্ৰী গোপাল থানৰ আৰু মানে মালিক থান হয় মালিক থান বুলি কওঁ আমি তাত আজি মহোৎসৱ হ'বলৈ গৈ আছে আৰু লাখ লাখ ভক্তৰ সমাগম হ'ব যেনতে ব্লগ ফাইনালি এতিয়া আহি পালে আমি 12 গোপাল থানত আৰু এতিয়া সাক লাখ লাখ মানুহ সমাগম হ'বলৈ ধৰিছে আৰু এতিয়া প্ৰচেছন হ'ব মানে শোভাযাত্ৰা হ'ব তেন্তে বল শোভাযাত্ৰাত অংশগ্ৰহণ কৰি প্ৰথমতে তেন্তে ব্লগ তো এয়া 40তম বাৰ্ষিক মহোৎসৱ মন্দিৰৰ যে প্ৰাণ প্ৰতিষ্ঠা দিব তো এতিয়া প্ৰচেছনৰ মানে ৰেডি হৈ গৈছে এতিয়া শোভাযাত্ৰা আৰম্ভণি হৈ গৈছে তাৰে আগতে আমি গণেশ ভগৱানক আগতে কল ফাইল তেন্তে বলক জলদি তেন্তে কল লৈ গৈছে বলক সোনকালে ফাইল না প্ৰব্লেম আমি কবুল চেষ্টা সেৱা করব আমার মুখ্য প্রধান বিচাৰিছো তো এই আমাৰ গণপতি বাপ্পা এতিয়া আমি গণেশ ভগৱানক কল ফাইল আছো তেন্তে বলক এতিয়া প্ৰচেছন শুরু হৈ গৈছে তাতে আমি তো এইফালে আমাৰ প্ৰচেছন ৰেডি হৈ গৈছে এইফালে সকলো হাজু প্ৰচেছনৰ বাবে এই আছে হ মানুহ ইয়াত মানে লাইন হৈ গৈছে তেন্তে বলক আগত মানে আকৌ ভালকৈ দেখাই দিও আমাৰ শোভাযাত্ৰা আৰম্ভ হৈ গ'ল তো যাবৰ কাৰণে তেন্তে এতিয়া প্ৰচেছন আৰম্ভ আৰু অলপ আমি ইয়াত সহযোগ কৰো তেন্তে এই আমাৰ গোটেইখিনি ৰেডি মানে পুৰা মানে যিমান জনগোষ্ঠী আছে সকলো ইয়াত ৰেডি হৈ গৈছে তেন্তে আহক আগলৈকে দেখাই আৰু এইফালে আমাৰ মা মাজত সোমাই পুৰা ডান্স কৰি আছে আৰু এইফালে আমাৰ বিহুত দল এইফালে আমাৰ সকলো জনগোষ্ঠীৰ লোক আৰু সাজু হৈ গৈছে প্ৰচেছনত যাবৰ কাৰণে প্ৰথম আৰম্ভণি এতিয়া যিহেতুকে শোভাযাত্ৰা ওলাব তেন্তে চাওক আমাৰ গণেশ ভগৱানে কিমান ধুনীয়াকৈ সজাই দিছে তো প্ৰচেছন অকণমান দেৰি হ'ব সেইকাৰণে আমি বন্তিখন আগে জ্বলাই লওঁ নহ'লে বহুত দেৰি হৈ যাব আৰু এতিয়া আমি ধুনীয়াকৈ চাকিখন লগাই ললো তেওঁ চৰণত বহুতে সেৱা কৰি ললে তাতে বলক এতিয়া মেইন মানে গোপাল থানখনত আহিছে যেতিয়াকে গোপালৰ আমাৰ শ্ৰী শ্ৰী গোপালৰ সেৱাটো লৈ মানে প্ৰসাদ লবলৈ আৰু মানে সেৱা কৰিবলৈ আৰু যদি কাৰোবাৰ আৰু কিবা গামোচা বা কিবা প্ৰসাদ মানে দান দিব লাগে নহলে ময়ো গামোচা দিব লাগে আৰু এনেকে লাইন ধৰিব লাগিব এয়া লাইন চাক তাৰ পৰলৈকে সেইবোৰলৈকে পুৰা লাইন 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 আছে বহুত দীঘল লাইন তো এইফালে কাৰ্যসূচী মোৰ এটা ইউটিউবৰ ফ্ৰেণ্ড আছে লগ ধৰি লওঁ এতিয়া ইয়াতে আছে আৰু এতিয়া বহি গৈছো কাৰ্যালয়ত আৰু মোৰ ফ্ৰেণ্ডে কাৰ্যালয়ত বহাই একেবাৰে প্ৰসাদ খাবলৈ দিছে যিহেতুকে ফ্ৰেণ্ডে কাৰ্যালয়ত বহাই ধুনীয়াকৈ প্ৰসাদ খাবলৈ দিছে তে প্ৰসাদখিনি খাই লওঁ আৰু তেওঁকো লগ ধৰি লওঁ অপূৰ্ব এবাৰ হাই কৰি দিয়া এয়া মোৰ ফ্ৰেণ্ড তো ফাইনালি বলক আমাৰ ভৱেশ কলিতা আহি গ'ল কলিতা স্যার জাস্ট আহিছে মানে কিবা यूट्यूबर নেকি মার্কেটিং দেখছ নমস্কাৰ পৰম সদাৰ ভক্তপ্ৰাণ ৰাইজ পৰম পবিত্ৰ মাৰলী থানৰ আজি 40তম প্ৰাণ প্ৰতিষ্ঠা দিৱস এই প্ৰাণ প্ৰতিষ্ঠা দিৱস উপলক্ষে মই প্ৰথমে উদযাপন সমিতিৰ শ্ৰদ্ধাভাজন বিষয়ববীয়াসকলক আৰু ভক্তপ্ৰাণ ৰাইজক আন্তৰিক শুভেচ্ছা অভিনন্দন আৰু ভক্তিভৰা সেৱা জনালোঁ
ধন্যবাদ স্যার বহুত ভাল লাগে স্যার মানে মাল্লি থানাৰ বিষয়ে অকমান কৈ দিব শ্ৰী শ্ৰী গৰখীয়া গোপাল মাল্লি থানা পাণ প্ৰতিষ্ঠা দিৱস এবাৰ 40 সংখ্যক এই থানখন কেতিয়া জন্ম হৈছিল তাৰ ইতিমধ্যে এতিয়ালৈকে পোৱা নাই কিন্তু আমি উৎসৱ পালন কৰা আমি 40 বছৰ হ'ল আমি সোণালী জয়ন্তীৰ পদত ভৰি দিছোহি এই বেলিৰ পিছতে আমি সোণালী জয়ন্তীৰ কাৰণে পদক্ষেপ চলি আছে মন্দিৰ বনোৱাৰ কামো আমি আধাইলে স্থাপন কৰিম লগতে আপোনালোকে দেখিছে আজি এই 26 জানুৱাৰী তাৰিখটো লোকাৰণ্য লাখ লাখ মানুহৰ সমাগম আছে ভোগক্ষেত্ৰ আপোনালোকে দেখিছে 50,000 মানুহ একেলগে বহিব পৰা আমাৰ পেণ্ডেল আছে প্ৰায় 100 চৌকাত আমাৰ ভোগ ৰান্ধি আছে ভৰলত এতিয়া পৰ্যাপ্ত পৰিমাণে আমাৰ যি খাদ্য সামগ্ৰী জমা হৈ আছে ভগৱান দিয়া এই ভগৱানৰ কৃপাত এই অঞ্চলৰ মানুহে যি মানক কৰে তাৰ ফল পায় বুলি ইয়াত প্ৰবাদ আছে এই প্ৰবাদৰ ফলতে আজি আপোনালোকে দেখিছে লাখ লাখ মানুহৰ সমাগম হৈছে আৰু দাদাই সুন্দৰকৈ মানে মাল্লি থানৰ বিষয়ে ধুনীয়াকৈ ক'লে আৰু এয়া চাওক ইমান ধুনীয়াকৈ মানে বৰ্ণনা কৰি দিছে কিমান ধুনীয়াকৈ আৰু বহুতে ভাল লাগিল তেন্তে এতিয়া দাদাক ধন্যবাদ কৰোঁ ধন্যবাদ দাদা এয়া এইফালেদি আপোনালোকৰ ভোগ খাবলৈ যাব সকলো আৰু ইয়াত গেট লগাই দিছে এনেকৈ ইয়াৰ পৰা আৰম্ভ কৰিব যোৱাৰ কাৰণে এয়া ভোগ খোৱা গেট এইফালে 80টা চৌকাত পুৰা ভোগ বনি আছে তেন্তে বলা আৰু ওচৰৰ পৰাই দেখাই দিওঁ আমাৰ পুৰা 80টা চৌকাৰ ভোগ এয়া বনাই আছে সকলোৱে আৰু সেইটো মূৰলৈকে আছে পুৰা তালৈকে বনাইছে আৰু বহুত থোৱা আছে এইফালে এয়া ভোগ লৈ গৈ আছে এতিয়া এয়া হৈছে আমাৰ ভোগ লাখ লাখ মানুহৰ ভোগ বনি আছে ইয়াত এয়া পুৰা 80টা চৌকাত আৰু এইফালে চব ভোগ খাবলৈ সকলোৱে ৰখি আছে ইয়াত এনেকে লাইন পাতিব লাগিব আৰু গেট এটা বন্ধ কৰি থৈ দিছে কাৰণ সেইভাগে হোৱা নাই আৰু সেইভাগে হ'লে এই মানে গেটখন এৰি দিব আৰু শ মানুহে এনেকে ভোগ খাবলৈ যাব আৰু এয়া চাওক পৰিৱেশ তো ফিটা কাটি গ'ল এইফালে ভোগ খাবলৈ সকলো সোমাই গ'ল এতিয়া ভোগ খাবলৈ গৈ আছে সকলোৱে চাওক আৰু এইফালে চাওক মই কৈছিলোঁ লাখ লাখ সমাগম হয় আৰু চাওক ভোগ খাবলৈ সকলোৱে বহিছে আৰু লাখ লাখ সমাগম মানুহৰ চাওক এইফালে চাওক সকলো ভক্তপ্ৰাণ ৰাইজে এতিয়া খাই আছে কিমান লাখ লাখ মানুহ চাওক আপোনালোকে আৰু জুম কৰি দি আছো মই এয়া চাওক এয়া সেইটো মূৰৰ পৰা সেইটো মূৰলৈকে মানুহ খাই আছে এতিয়া ভোগে খাই আছে তো এতিয়া ফাইনেলি বহি গৈছে ভোগ খাবলৈ এয়া আমাক পাত দি দিছে ফাইনেলি আমাৰ এইফালে ভোগ আহি গ'ল আৰু এতিয়া ফাইনেলি আমাৰ খোৱা হৈ গ'ল আৰু এতিয়া সকলো ভক্তপ্ৰাণ ৰাইজে খাই আছে বাকী আমাৰ এতিয়া হৈ গ'ল এতিয়া বলা এতিয়া ইয়াৰ পৰা ওলাই পিনে আকৌ আমি বেলেগ ঠাইলৈ যাওঁ কাৰণ আৰু বহুতখিনি বাকী আছে দেখাবলৈ আপোনালোকক তেন্তে বলক এয়া চাওক লাখ লাখ মানুহৰ সমাগম এইটো মূৰৰ পৰা সেইটো মূৰলৈকে মানে ইমানে যে মানুহ মানে আপোনাৰ কেমেৰা কভাৰ কৰিব নোৱাৰে আৰু এইফালে চাওক বাচ্চা এটাক এৰি থৈ গৈছে আৰু মাক বাপেক এনেকুৱা মানে ইমান মানে বেয়া হ'ব যে এই বাচ্চাটোক মানে সৰু বাচ্চাটোক এৰি থৈ গৈছে ইয়াত আৰু ইমান ভিৰৰ মাজত যদি মাক দেউতাক ইয়াতে আছে নহ'লে পাই যাব বিচাৰি তেন্তে বলক লৈ যাব লওক আৰু এয়া চাওকচোন বাচ্চাটো মানে এৰি থৈ গৈছে এনেকুৱা মাক বাপেক ইমান মানে নিৰ্দয় হয় মানে ইমান সৰু পোৱালিটো এৰি থৈ গৈছে বাচ্চাটো পাই গ'ল এয়া লৈ গৈ আছে এতিয়া তো ফাইনেলি বাচ্চাটো আমি মানে গতাই দিলোঁ আৰু নিজৰ পৰিয়ালৰ লগত লগ কৰাই দিলোঁ সঁচাকৈ মানে বহুত ভাল লাগিল এনেকুৱা এটা কাম কৰি আৰু বাচ্চাটো ইমান ভিৰ বাৰৰ মাজত হেৰাই গৈছিল পুৰা মানে কাপোৰৰ দোকান মণিহাৰী এইটো চাইডত গোটেই এইবিলাকে দোকান হয় আৰু মই ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ বেছি দীঘলীয়া নকৰোঁ যদি মোৰ ভিডিঅ'বোৰ চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে আপোনালোকে এটা সেৱা জনাই ল'ব তেনে আজিলৈ বাই বাই